গুড মৰ্নিং সকলোলৈকে। আজি আকৌ অলপ সোনকালে উঠিলোঁ, সেয়েহে ভাবিলোঁ অকণমান পিঠা কেইটামানকে বনাওঁচোন। মিক্সিতে চাউল দি চাউলৰ গুড়িখিনি এয়া মই কৰি ল'লোঁ। এয়া দেখিছেনে, মোৰ এই পিঠাগুড়ি তৈয়াৰ হৈ গৈছে। পিঠাগুড়িখিনি এনেকৈ মই চালি ল'লোঁ খুব ভালকৈ, আৰু এনেকৈ চালি লোৱাৰ পিছত মই পিঠাগুড়িখিনি উলিয়াই ইয়াতে মই কি কৰিছোঁ আপোনালোকক দেখাইছোঁ। চাওক, এয়া গুড় আৰু পিঠাগুড়ি আৰু লগতে মই চফ অলপ দি এনেকৈ পিঠাগুড়িৰ লগত মিলাই লৈছোঁ। আৰু ইয়াৰ পিছত মই এনেকৈ পানী দি এই মিশ্ৰণটো তৈয়াৰ কৰিছোঁ। অৱশ্যে এইটো পিঠা সকলোৱে বনাব জানে, কিন্তু এটা কথা জানেনে, যদি নিজ হাতেৰে কিবা এটা তৈয়াৰ কৰি পুৱাৰ চাহকাপৰ জুতি লোৱা হয় তাৰ কিন্তু মজাই সুকীয়া, নহয় জানো? সেইকাৰণে ভাবিলোঁ সময় আছে যেতিয়া আজি ময়ো এনেকৈ তৈয়াৰ কৰোঁ। কিন্তু খুব ভালকৈ মই কৰিব নাজানো, তথাপিও চেষ্টা কৰোঁ যিকোনো কাম এটা কৰাৰ। আৰু এয়া ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ। অৱশ্যে পিঠা বনোৱা মোৰ হৈ গৈছে, মই আপোনালোকক দেখুৱালোঁ। গতিকে আজিলৈ ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। ধন্যবাদ।